কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখা গোট ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহ সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মৰাজিৰ আধাৰত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আজি নাহৰণি শাখা গোট ছাত্ৰ সন্থাই সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ প্ৰাংগণত গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহৰ আজি প্ৰথম দিনত আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাত 20তকৈ অধিক শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে এই বিদ্যালয়ৰ শিক্ষক নয়নমণি বৰা ডাঙৰীয়া ছাৰ। লগতে আমাৰ প্ৰতিযোগিতাভাগ সাফল্যমণ্ডিত কৰাত সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক শৈক্ষিক সাংস্কৃতিক বিকাশৰ উন্নতিৰ হকে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ থাকিব। ধন্যবাদ। শৈক্ষিক সমাৰোহৰ অংশস্বৰূপে প্ৰথম দিনাৰ কাৰ্যসূচীত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। প্ৰায় ১০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে বিদ্যালয়ৰ চিত্ৰকলা বিষয়ৰ শিক্ষক নয়নমণি বৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছগিৰ আহমেদ, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ইনামুল হুছেইনৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু বৰা আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। শৈক্ষিক সমাৰোহৰ পিছৰ কাৰ্যসূচীসমূহত কুইজ প্ৰতিযোগিতা, ৰচনাৰ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নমস্কাৰ। জয়তে আপোনালোকক মোৰ শ্ৰদ্ধা নিবেদন জনালোঁ। আজি নাহৰণি ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত গ্ৰীষ্মকালীন যি শৈক্ষিক সমাৰোহ ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ত দিনজীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। আজি প্ৰথম তেওঁলোকে 2টা দিন লৈছে, 16 আৰু 19 তাৰিখে। আজি প্ৰথম দিনাখন চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে তেখেতসকলৰ এই পদক্ষেপটো অদূৰ ভৱিষ্যতলৈ আগবাঢ়ি যাওক আৰু তেখেতসকলেও নাহৰণিৰ বিভিন্ন অঞ্চলত বিশেষকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই গৈ আছে। ইয়াৰ আগতো এই বিদ্যালয়তে তেওঁলোকে এই গ্ৰীষ্মকালীন সমাৰোহ 2দিনীয়া কাৰ্যসূচীৰে পাতিছে। তেতিয়াৰ ধৰক আজি 3-4 বছৰে মই দেখিছোঁ তেওঁলোকে তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেষত সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহ অনুষ্ঠিত কৰা হয়। সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ত আমি অনুষ্ঠানৰ স্থান নিৰ্ধাৰণ কৰোঁ। পোনপ্ৰথমে ইয়াত উপস্থিত সকলোলৈকে আমাৰ নাহৰণি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ সক্ষম হোৱাৰ বাবে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।